নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেন্ট গাইড ইউটিউব চেনেললৈ আশা কৰিছো সকলে ভালে আছা আৰু আজি আমি ভিডিওটোত আলোচনা কৰিম আমাৰ পৰিবেশ অধ্যায় 15 নম্বৰ চেপ্টাৰটো যেটো হৈছে আমাৰ পৰিবেশ এই চেপ্টাৰটো আমি খুব কম সময়ৰ ভিতৰত যিমান পাৰো ধুনিয়াকে ৰিভিজন কৰিম আৰু যিখিনি বস্তু ইম্পৰ্টেন্ট হয় সেইখিনি মই তোমালোকক কৈ যাম লগতে আগতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে সেইখিনিও কৈ যাম তোমালোকে খালি লগত এটা হাইলাইটাৰ ৰাখিবা আৰু যিখিনি ইম্পৰ্টেন্ট হয় ধুনিয়াকে টিক চিন দি যাবা ঠিক আছে তো আমি আৰম্ভ কৰিবলৈ লৈছো এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই এটা বস্তু কৈ দিও তোমালোকক যে এই চেপ্টাৰটোৰ পৰা বেছি কোৱেশ্চন নাহে কমেও প্ৰতি বছৰে দুটা মান কোৱেশ্চন থাকে যোৱা বছৰ দুটা এমসিকিউ আহিছে কি এমসিকিউ আহিছে মই দেখাই দিম তো এতিয়া চোৱা এই যেটো চেপ্টাৰ আমাৰ পৰিবেশ ইয়াতে ইম্পৰ্টেন্ট যদি চাবলৈ যাও ইয়াতে দুটা বস্তু বহুত ইম্পৰ্টেন্ট হেইটো হৈছে এটা জীৱ নিম্নীকৰণ পদাৰ্থ এটা হৈছে জীৱ অনিম্নীকৰণ পদাৰ্থ ঠিক আছে জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ এইটোৰ পৰা প্ৰশ্ন আহিছে 2025 বৰ্ষত এটা জীৱ নিম্নীকৰণ পদাৰ্থ কি হয় তো চোৱা আমাৰ পৰিবেশত এনেকুৱা কিছুমান পদাৰ্থ পায় যিবিলাক মাটিৰ লগত মিহলি হৈ যায় কিছুদিন পিছত মাটিৰ লগত মিহলি হৈ পেলা সৰল পদাৰ্থলৈ পৰিৱৰ্তন হয় তো এনেকুৱা ধৰণৰ পদাৰ্থ বিলাকক কোৱা হয় জীৱ নিম্নীকৰণ ইংলিছত ক'ব বায়োডিগ্ৰেডেবল মেটেৰিয়েল আৰু আনহাতে এনেকুৱা কিছুমান পদাৰ্থ আছে যিবিলাক তোমাৰ বছৰ যাওক মিলিয়ন বছৰ যোৱা পিছতো কেতিয়াও মাটিৰ লগত মিহলি হৈ নাযায় যেনেকা প্লাষ্টিক এইবিলাক পদাৰ্থ হয়নে তো এনেকুৱা ধৰণৰ পদাৰ্থ বিলাকক কয় জীৱ অনিম্নীকৰণ পদাৰ্থ তো এই দুটা একদম ভালকে চাবা ডিফাৰেন্স এটাও চাবা পাৰ্থক্য হিচাপেও চাবা লগতে ডেফিনিশন চাবা লগতে এক্সাম্পল চাবা বহুত বেছি ইম্পৰ্টেন্ট নেক্সট যদি ইম্পৰ্টেন্ট কবলৈ যাও ইয়াতে চোৱা ইয়াতে আছে পৰিস্থিতি তন্ত্ৰ আৰু ইয়াৰ উপাদান বিলাক এতিয়া চোৱা পৰিস্থিতি তন্ত্ৰত আমি বহুতো উপাদান পাওঁ আৰু প্ৰতিটো উপাদানে ইটো হিটোৰ লগত সম্পৰ্ক আছে কেনেকুৱা ধৰণৰ সম্পৰ্ক আমি নেক্সট পেজটোত চাওচোন এতিয়া চোৱা পৰিস্থিতি তন্ত্ৰত পোৱা উপাদানসমূহৰ ভিতৰত তাতে কি থাকিব কিছুমান তৃণভোজী প্ৰাণী থাকিব অৰ্থাৎ হাৰ্বিভোৰাছ যিয়ে কি খায় ঘাঁহ বন এইবিলাক খায় যেনেকা গৰু ছাগলী সেইবিলাক হৈছে তৃণভোজী আনহাতে কিছুমান থাকিব মাংসভোজী যাক কয় তোমাৰ কাৰ্নিভোৰছ হয়নে যিয়ে তোমাৰ অকল অনলি মাংস খায় তো সেইবিলাক হৈছে মাংসভোজী আনহাতে কিছুমান থাকিব পৰজীৱীটো সুধিব পাৰে তো পৰজীৱী জীৱ কোনবিলাক হয় যিয়ে পৰৰ ওপৰত নিৰ্ভৰ কৰে যিয়ে কিহৰ কাৰণে পুষ্টিৰ কাৰণে পৰৰ ওপৰত নিৰ্ভৰ কৰে তাতে এইটো জীৱৰ কি হয় যোনটো জীৱই পৰৰ ওপৰত নিৰ্ভৰ কৰিব সেইটোৰ কি হয় বেনিফিট হয় মানে বেনিফিট মানে উপকাৰ হয় আনহাতে যিটো জীৱৰ ওপৰত থাকিব তাহাতে বাস কৰিব হেইটোৰ অপকাৰ হয় হাৰ্ম হয় যেনেকা উকনি হয় না উকনি আমাৰ মূৰৰ পৰা তেজ খায় তো তাহাতৰ সুবিধা হৈ আছে কিন্তু আমাৰ কি হৈ আছে লস হৈ আছে তো উকনিটো হৈছে এটা পৰজীৱী মানে প্ৰাণী নেক্সট বিয়োজকটো পৰীক্ষাত সুধিব পাৰে বিয়োজকটো ভালকে চাবা বিয়োজক কি হয় চাবা এতিয়া মই কৈছো যে কিছুমান পদাৰ্থ মাটিৰ লগত মিহলি হৈ যায় হয়নে তো এতিয়া তোমালোকে কি কৰিলা ঘৰত যিমানবোৰ শাক-পাচলি বাকলি বিলাক ওলাই সেইবিলাক মাটিত মিক্স কৰি দিলা নিশ্চয় তোমালোকে কৰা আজিকালি এইবিলাকৰ পৰা কি হয় ধুনিয়াকে সেই সাৰ বিলাক তোমালোকে ফুলত দিয়া তো এতিয়া সেই পাচলি বিলাক যে মাটিত দিলা কিছু দিন পিছত কিছু মাহ পিছত কি হ'ব সেইবিলাক মাটিলৈ পৰিৱৰ্তন হয় তো এইবিলাক একেবাৰে কমপ্লেক্স বস্তুখিনি কি হৈছে সৰল পদাৰ্থলৈ ৰূপান্তৰ হৈছে এইটো কোনে কৰে এইটো কিছুমান ব্যাকটেৰিয়া কৰে অৰ্থাৎ কিছুমান অনুজীৱই কৰে আৰু সেই অনুজীৱ বিলাকক আমি কম বিয়োজক ঠিক আছে বিয়োজক ইহতে কি কৰে জটিল পদাৰ্থসমূহ সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে একদম সিম্পল তো তোমালোকে বিয়োজকটো ভালদৰে চাবা এইটো এবাৰ পৰীক্ষাত অহা খুবেই সম্ভাৱনা আছে এবাৰ নেক্সট যদি চাও খাদ্য শৃংখল আৰু খাদ্য জাল বহুত বেছি ইম্পৰ্টেন্ট যদি লং কোৱেশ্চনত আহে তেনেহলে খাদ্য শৃংখলৰ ওপৰত কোৱেশ্চন সোধা সম্ভাৱনা আছে পৌষ্টিক স্তৰটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে
মই যিখিনি ইম্পৰ্টেণ্ট বুলি ক'ম তোমালোকে চিন্তি যাবা এতিয়া চোৱা খাদ্য শৃংখল বা খাদ্য জাল মানেনো কি হয় আমাৰ কি হয় আমাৰ পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ পোৱা হয়নে তাৰে এতিয়া যদি চাও কিছু মানে কি হয় উদ্ভিদ খায় ফৰ এক্সাম্পল ইয়াতে উদাহৰণ দিয়া আছে এয়া উদ্ভিদটো চোৱা ইয়াতে উদ্ভিদটো চোৱা তো ইয়াতে উদ্ভিদক কোনে খাইছে হৰিণাই খাইছে হয়নে তো ইয়াতে হৰিণা কাকো কোনে খাইছে চোৱা হৰিণা কাকো বাঘে খাইছে হয়নে তাৰপাছত নেক্সট যদি ইপিনে চাও এয়া ধান খেতি আছে ধান খেতি কোনে খাইছে পোক পতংগই খাইছে পোক পতংগ কাকো কোনে খাইছে ভেকুলিয়ে খাইছে হয়নে ভেকুলি কাকো কোনে খাইছে সাপে খাইছে সাপক কাকো কোনে খাইছে এইটো ধৰি লোৱা শগুন চৰাই খাইছে হয়নে নাই তো এইটো কি হয় এইটো কোৱা হয় খাদ্য শৃংখল মানে আমাৰ প্ৰকৃতিত যিমানবোৰ জীৱ আছে ইটো হিটোৰ ওপৰত নিৰ্ভৰশীল হয়নে এটাই আনটোক খায় তেনেকুৱা ধৰণৰ যেনেকা তোমাৰ এইটো ঘাঁহ খাই কোনে ছাগলী কাকো কোনে খায় ধৰি লোৱা বাঘে খালে হয়নে এনেকুৱা ধৰণৰ মুঠতে ইটোৰ ওপৰত নিৰ্ভৰ কৰে প্ৰতিটো জীৱই ইটো আনটোৰ ওপৰত নিৰ্ভৰ কৰে হয়নে এইটো হৈছে খাদ্য শৃংখল এতিয়া আল্টিমেটলি চাবলৈ গ'লে এই উদ্ভিদত যিখিনি শক্তি আছিলে সেই শক্তিখিনি কাৰ তাত গ'ল উদ্ভিদক খোৱাৰ পাছত হৰিণাৰ তাত সেই শক্তিখিনি গ'ল হয়নে উদ্ভিদক যেতিয়া হৰিণাই খালে সেই শক্তিখিনি হৰিণাৰ তাত গ'ল আকৌ হৰিণাক যেতিয়া বাঘে খালে সেই শক্তিখিনি আকৌ বাঘৰ তাত গ'ল হয়নে তো এনেকৈ শক্তিবিলাক কি হয় ইটোৰ পৰা আল্টিমেটলি চাবলৈ গ'লে কি হ'ব যে উদ্ভিদৰ তাত থকা শক্তিখিনি বাঘৰ তাতো আছে আৰু নেক্সটটো যদি চাবলৈ যাও এয়া ধান খেতি খালে পোক পতংগৰ তাত ধানৰ পৰা শক্তি গ'ল পোক পতংগক খালে কোনে ভেকুলিৰ তাত আকৌ পোক পতংগৰ তাত থকা শক্তিখিনি গ'ল আকৌ ভেকুলিক কোনে খালে সাপে খালে সাপৰ তাত আকৌ ভেকুলিৰ তাত থকা শক্তিখিনি গ'ল আকৌ সাপক কোনে খালে শগুনৰ তাত আকৌ সাপৰ তাত থকা শক্তিখিনি গ'ল আল্টিমেটলি চাবলৈ গ'লে এয়া যিখিনি তোমাৰ শক্তি ইয়াতে ধানত আছিলে সেই ধানত থকা শক্তিখিনি আল্টিমেটলি কাৰ তাত গ'ল এই শগুনৰ তাত গ'ল তো এনেকৈ আমাৰ শক্তিবিলাক কি হয় এটা স্তৰৰ পৰা আন এটা স্তৰলৈকে ট্ৰেন্সফাৰ হৈ থাকে ঠিক আছে আশা কৰিছোঁ এইখিনি তোমালোকে ধুনীয়াকৈ বুজি পালা এতিয়া ইয়াতে যদি চাও ইয়াতে বহুত এটা ইম্পৰ্টেণ্ট কথা আছে চোৱাচোন এইখিনি ভালদৰে এই 10% টো কি হয় এই যে মই ক'লো এটা স্তৰৰ পৰা আন এটা স্তৰলৈকে শক্তি যায় যেনেকৈ তোমাৰ ওপৰত চাইছিলা যে উদ্ভিদক যেতিয়া কোনে খালে ধৰি লোৱা হৰিণাই খালে হয়নে হৰিণাই খাওঁতে উদ্ভিদৰ পৰা 10% শক্তিহে হৰিণাৰ তাত যায় আকৌ হৰিণাক যেতিয়া বাঘে খাব তেতিয়া আকৌ হৰিণাৰ পৰা 10% শক্তি বাঘৰ তাত যাব মুঠতে এই যিখিনি শক্তি এটা স্তৰৰ পৰা আন এটা স্তৰলৈকে প্ৰবাহিত হৈ থাকে সেই শক্তিখিনি কিমান যায় 10% শক্তিহে প্ৰবাহিত হয় এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন সুধিব পাৰে ইম্পৰ্টেণ্ট কিহৰ কাৰণে MCQৰ কাৰণেও ইম্পৰ্টেণ্ট 2 মাৰ্কছৰ কাৰণেও ইম্পৰ্টেণ্ট এনেকৈ সুধিব পাৰে যে আমাৰ প্ৰতিটো স্তৰত কিমান শতাংশ শক্তি প্ৰবাহিত হয় সেইটো হৈছে 10% শক্তি প্ৰবাহিত হয় এইটো একদম ভালকৈ মনত ৰাখিবা দেই বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া উদ্ভিদৰ পৰা তোমাৰ হৰিণাৰ তাত যেতিয়া গ'লে 10% শক্তি গ'লে হৰিণাৰ পৰা আকৌ বাঘৰ তাত যেতিয়া গ'লে আকৌ 10% শক্তি গ'লে হয়নে নাই তো এনেকৈ 10% কে গৈ থাকে ইয়াতো ঠিক একেদৰে 10% কে শক্তি এনেকৈ পুৰা ওপৰলৈ গৈ থাকিব এইটোক ইংলিছত কোৱা হয় 10% ল ঠিক আছে এইখিনিলৈ ক্লিয়াৰ একদম এতিয়ালৈকে যিখিনি পঢ়িলো এইখিনি ইয়াতে ইম্পৰ্টেণ্ট আছিলে আকৌ পৌষ্টিক স্তৰটো তোমালোকে ভালদৰে চাবা পৌষ্টিক স্তৰটো ইম্পৰ্টেণ্ট ইয়াতে কি হয় চোৱা পৌষ্টিক স্তৰসমূহক মানে কেইটামান স্তৰত ভাগ কৰিছে অৰ্থাৎ আমাৰ প্ৰাণীসমূহক কেইটামান স্তৰত ভাগ কৰিছে প্ৰথম স্তৰটো হৈছে উৎপাদকত কোনবিলাক সোমায় উৎপাদকত সোমায় যিবিলাক হৈছে
উদ্ভিদসমূহ সদায় উৎপাদকত সোমায় ঠিক আছে অৰ্থাৎ যিয়ে শক্তি নিজে নিজৰ শক্তি প্ৰস্তুত কৰে সেইবিলাক হৈছে উৎপাদক তাৰ পাছত প্ৰাথমিক উপভোক্তা কি হ'ব প্ৰাথমিক উপভোক্তা হ'ব যিয়ে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল হ'ব যে খাদ্যৰ কাৰণে শক্তিৰ কাৰণে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল হ'ব সেইবিলাক হ'ব প্ৰাথমিক উপভোক্তা ঠিক আছে নেক্সট আছে দ্বিতীয় উপভোক্তা এতিয়া দ্বিতীয় উপভোক্তা কোনবিলাক হ'ব যিয়ে শক্তিৰ কাৰণে প্ৰাথমিক উপভোক্তাৰ ওপৰত নিৰ্ভৰশীল সেইবিলাকক ক'ব দ্বিতীয় উপভোক্তা আকৌ তৃতীয় উপভোক্তা কি হ'ব তৃতীয় উপভোক্তা কোনবিলাক হ'ব যিয়ে শক্তিৰ কাৰণে দ্বিতীয় উপভোক্তাৰ ওপৰত নিৰ্ভৰশীল সেইবিলাকক ক'ব তৃতীয় উপভোক্তা এইখিনি ধুনীয়াকৈ ছবিটো আঁকিবা আৰু মই যিখিনি কথা বুজালো সেইখিনি লিখিবা বাস ফুল নম্বৰ পাই গলা এতিয়া ইয়াতে যদি চোৱা ইয়াতে এইটোতে চোৱা ডায়াগ্ৰামটোত মই কোন তললৈ আনিছো এয়া চোৱা ইয়াতে যদি আমি চাও এ উদ্ভিদটো কি হয় প্ৰাথমিক উপভোক্তা মই কোন মানে এখিনি মুছি দিছো ওকে ইয়াতে চোৱা ইয়াতে আছে উদ্ভিদটো এতিয়া ইয়াতে কি হ'ব প্ৰাথমিক উপভোক্তা ঠিক আছে সৰি একদম সৰি এটো উৎপাদক উদ্ভিদটো ইয়াতে কি হ'ব উৎপাদক ঠিক আছে আকৌ উদ্ভিদৰ ওপৰত কোন নিৰ্ভৰশীল হৰিণাই উদ্ভিদক খালে তো হৰিণাটো কি হ'ব প্ৰাথমিক উপভোক্তা আকৌ হৰিণাক কোনে খালে বাঘে খালে বাঘটো কি হ'ব দ্বিতীয় উপভোক্তা আৰু যদি বাঘক কোনোবাই খায় হেতু হ'ব তৃতীয় উপভোক্তা তো এনেকৈ আমাৰ খাদ্য শৃংখলৰ বিভিন্ন স্তৰসমূহক এইবিলাকত মানে ভাগ কৰিছে উৎপাদক প্ৰাথমিক উপভোক্তা দ্বিতীয় উপভোক্তা তৃতীয় উপভোক্তা এনেকৈ গৈ থাকিব যিমান যায় ঠিক আছে তো এয়া আছিলে স্তৰসমূহ আৰু খাদ্য শৃংখলটো একদম ভালকৈ চাবা ঠিক আছে আৰু লগতে ছবিটো নেক্সট আছে খাদ্য শৃংখল এটা খাদ্য শৃংখল আৰু খাদ্য জাল এই দুটাৰ মাজত ডিফাৰেন্স কি পাৰ্থক্য কি দুটা বস্তু পাইছা ইয়াতে এটা পাইছা খাদ্য শৃংখল আৰু খাদ্য জাল ঠিক আছে এইটো হৈছে খাদ্য শৃংখল এইটো হৈছে ইয়াতে যেটো ফটো দেখিছা হেইটো হৈছে খাদ্য শৃংখল ইয়াতে এইখিনি মই মুছি দিছো আৰু জুম কৰি দিছো ওকে ইয়াতে যিখন ফটো দেখা পালা এয়া হৈছে খাদ্য শৃংখল ইয়াতে এটা জীৱ আনটুক খাইছে হয় না নাই এটা জীৱ আনটুক খাইছে ইয়াতে জানো বেলেগ জীৱ দেখা পাইছা বেলেগ নাই ইয়াতে জাস্ট লিংকটো কাৰ লগত দেখাইছে অনলি এটা জীৱ হয় না এটা জীৱৰ লগত লিংকসমূহ দেখাইছে এতিয়া চাবা একচুয়ালি আমাৰ খাদ্য শৃংখলটো এনেকুৱা হয়নে ঠিক আছে একচুয়ালি আমাৰ এনেকুৱা হ'বনে উদ্ভিদক খালে হৰিণাক খালে বাঘে সাধাৰণতে এনেকুৱা হয়নে আমাৰ যদি আমাৰ ৰিয়েল লাইফত চাবলৈ যাও নহয় কাৰণ there are many other animals হয় না আন কিছুমান এনিমেলসও আছে যিবিলাকে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল অকল কি হৰিণাটোহে উদ্ভিদক খায় নেকি গৰুৱেও উদ্ভিদ খায় ছাগলীও উদ্ভিদ খায় হয় না নাই তো কি হয় সাধাৰণতে ৰিয়েল লাইফত যদি আমি চাবলৈ যাও আমাৰ খাদ্য শৃংখলটো আসলতে এটা খাদ্য জাল আৰু খাদ্য জালটো কেনেকুৱা ধৰণৰ চাবা ইয়াতে চোৱা এটো মই একদম জুম কৰি দিছো ইয়াতে চোৱা খাদ্য জালটো আসলতে কি হয় ইয়াতে চোৱা এয়া আছিল উদ্ভিদ হয় না নাই উদ্ভিদক খালে পোক পতংগই হয় না আকৌ উদ্ভিদক কোনে খালে তোমাৰ ৰেবিটেও খালে এটো ৰেবিট নিগনিও খালে ধান খায় নহয় নিগনি এন্দুৰ এইবিলাকে আকৌ উদ্ভিদক কোনে খালে ছাগলীও খালে এইবিলাক ছাগলী গৰু এইবিলাকেও খালে তাৰ পাছত আৰু চোৱা ইহতক আকৌ ছাগলী গৰু এইবিলাকক আকৌ কোনে খাব ধৰি লোৱা শিয়ালে খালে হয়নে শিয়ালে খালে তাৰ পা ইহতক আকৌ ইটোৱে খাব তো এনেকুৱা ধৰণৰ তো মানে কি হয়
আমাৰ এনেকুৱা নহয় যে এটা জীৱই অকল মানে উৎপাদকক এতিয়া হৰিণাই খাইছে মানে অকল হৰিণায়ে যে উৎপাদকক খাব অৰ্থাৎ উদ্ভিদক খাব এনেকুৱা নহয় আন আন জীৱও আছে যিবিলাকে উৎপাদক অৰ্থাৎ উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল নাইবা এতিয়া ছাগলীটোক যে অকল বাঘে খাব এনেকুৱা নহয় শিয়ালো আছে কুকুৰ আছে এইবিলাকেও ছাগলীক খাব গতিকে আমি যদি খাদ্য শৃংখলটো চাবলৈ যাওঁ একচুয়ালি এইটো শৃংখল নহয় এইখন এখন জাল মকৰাৰ জাল তেনেকুৱা ধৰণৰ এখন জাল তো এয়াকে কয় খাদ্য জাল য'ত এটা জীৱই বহুত মানে এটা জীৱই বহুত তাৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে মানে এটা জীৱই যে অকল এটা খাদ্য খাব এনেকুৱা নহয় বাঘে অকল হৰিণা নাখায় বাঘে গৰুও খাব ছাগলীও খাব আন আন জীৱসমূহো খাব তো এইটোৱে হৈছে খাদ্য জাল পৰীক্ষাত প্ৰশ্ন সুধিব খাদ্য শৃংখল আৰু খাদ্য জালৰ মাজত পাৰ্থক্যটো চাই ল'বা আৰু লগতে এই ছবিখন ভালদৰে চাবা ইয়াতে চোৱা ইয়াতে তলত দিছে এটা পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিবহন এইখিনি মই অলপতে বুজাই দিলো তোমালোকক শক্তিৰ পৰিবহন অৰ্থাৎ এটা পৰিস্থিতি তন্ত্ৰত কেনেকুৱা ধৰণে শক্তিটো প্ৰবাহিত হয় ইটো স্তৰৰ পৰা আন এটা স্তৰলৈ সূৰ্যৰ পোহৰ পৰা শক্তি আহিলে পোহৰৰ শক্তি আহিলে সেই শক্তি কাৰ তাত গ'ল উৎপাদকৰ তাত গ'ল উৎপাদক অৰ্থাৎ উদ্ভিদে সূৰ্যৰ শক্তি ব্যৱহাৰ কৰি নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিলে যিটোক আমি কওঁ সালোক সংশ্লেষণ এতিয়া সালোক সংশ্লেষণ হোৱাৰ পাছত সি শক্তি উৎপাদন কৰিলে আকৌ উদ্ভিদক কোনে খায় তৃণভোজী প্ৰাণীয়ে আকৌ উৎপাদকক খালে আকৌ মাংসহাৰী প্ৰাণী আছে হয়নে নাই আকৌ তোমাৰ ওপৰত আৰু মাংসহাৰী প্ৰাণীৰ উচ্চ স্তৰৰো কিছুমান মাংসহাৰী প্ৰাণী আছে মুঠতে ইটো আনটোক খায় মানে ওপৰৰ স্তৰলৈ গৈ আছো সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি উৎপাদকৰ ওপৰৰ স্তৰটো হৈছে তৃণভোজীৰ ওপৰৰ স্তৰটো হৈছে মাংসভোজীৰ ওপৰৰ স্তৰটো হৈছে উচ্চ স্তৰৰ মাংসহাৰী প্ৰাণীবিলাক এতিয়া ইহঁতৰ তাত কি হয় এই 10% শক্তি ইটোৰ পৰা সিটোৰ তাত প্ৰবাহিত হৈ থাকে 10% কে শক্তি ইটোৰ পৰা আন এটা স্তৰলৈ গুচি যায় এইটো ইংলিছত কয় 10% ল বুলি নেক্সট যদি চোৱা ইয়াতে কৈছে জৈৱিক বিবৰ্ধক এইটো এটা ইম্পৰ্টেন্ট জৈৱিক বিবৰ্ধক কি হয় এতিয়া আমাৰ সবতছে উচ্চ স্তৰত থকা যদি জীৱ চাও হেতু হৈছে মানুহৰ সাধাৰণতে মানুহক সবতছে ওপৰৰ উচ্চ স্তৰৰ জীৱ বুলি ধৰা হয় ঠিক আছে এতিয়া আমি কি খাও আমি মাংস খাও মাছু খাও উদ্ভিদও খাও হয়নে এতিয়া আমাৰ কি হয় এই সবৰ তাত কিছুমান কি হয় আজিকালি বহুত কীটনাশক কীটপতংগ মাৰিবৰ কাৰণে কীটনাশক ব্যৱহাৰ কৰে কীটনাশক হওক বা বেলেগ ধৰণৰ কেমিকেলছ বিলাক ৰাসায়নিক পদাৰ্থ বিলাক আমাৰ সবতে ব্যৱহাৰ কৰে আমাৰ মুঠতে খোৱা খাদ্যবিলাক ভেজালি হৈ পৰিছে তো আলটিমেটলি কেনেকুৱা ধৰণৰ ঘটনাটো যদি চাবলৈ যাও কেনেকুৱা দেখা পাবা ইয়াতে মই এইখিনি বস্তু জুম কৰি দিছো ইয়াতে চাবা দেই ভালকে নেক্সট যদি ইম্পৰ্টেন্ট চাবলৈ যাও নেক্সট ইম্পৰ্টেন্টটো আছে তোমালোকৰ জৈৱিক বিবৰ্ধকটো পৰীক্ষাত সুধি থাকে তো জৈৱিক বিবৰ্ধক কি হয় চোৱা সাধাৰণতে আমাৰ সবতছে এই পৰিস্থিতিত স্তৰসমূহ যে পালা সেই স্তৰসমূহৰ সবতছে ওপৰত থকা স্তৰত থকা জীৱৰ ভিতৰত পৰে আমাৰ মানুহ হৈছে সবতছে ওপৰৰ স্তৰৰ জীৱ এতিয়া আমাৰ কি হয় খেতি পথাৰত কীটনাশক এইবিলাক বস্তু এইবিলাক ধৰণৰ নাই বা আন ৰাসায়নিক পদাৰ্থবিলাক ব্যৱহাৰ কৰে হয়নে নিশ্চয় তোমালোকে দেখিছা যে খেতি পথাৰত কীটনাশক ব্যৱহাৰ কৰে ঠিক আছে খেতি পথাৰত কীটনাশক ব্যৱহাৰ কৰে আকৌ পুখুৰীত থকা মাছবিলাক জলদি ডাঙৰ হ'বৰ কাৰণে মাছটো কিবা কিবি ৰাসায়নিক ধৰণৰ মানে দ্ৰব্য কিছুমান ব্যৱহাৰ কৰে হয়নে আনহাতে বিভিন্ন সবতে মুঠতে আজিকালি কেমিকেল নোহোৱাকে একো বস্তু নবনায় তো এতিয়া কি হ'ব মানুহে কি খাব মানুহে ধৰি লোৱা
মানুহে ডাইৰেক্টলি উদ্ভিদটো খায়ে লগতে ধৰি লোৱা উদ্ভিদক আকৌ কোনে খালে হৰিণাই খালে মানে সৰি ছাগলীয়ে খালে ছাগলীক আকৌ কোনে খাব মানুহে খালে তোমালোকেতো মাটন খুৱায়ে তো এতিয়া ছাগলীক আকৌ মানুহে খালে তো আলটিমেটলি এই যি উদ্ভিদত কীটনাশকবিলাক ব্যৱহাৰ কৰিছিলে সেইবিলাক গ'ল কালৈ মানুহৰ তাত গ'ল হয়নে নাই গ'ল নে নাই আকৌ মাছ মানুহে খায় মাছত যিখিনি মাছবিলাক জলদি ডাঙৰ হ'বৰ কাৰণে যিবিলাক ইউৰিয়া এইবিলাক ব্যৱহাৰ কৰে তো সেইবিলাকৰ যিখিনি তোমাৰ বেয়া অপকাৰিতা সেইখিনি কাৰ তাত গ'ল আলটিমেটলি মানুহৰ তাত গ'ল হয়নে নাই মুঠতে আমি যিবিলাক বস্তু খাই আছো সেইবিলাকত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থসমূহৰ ৰাসায়নিক দ্ৰব্যসমূহৰ আমাৰ তাতো আহে তো এইটোৰ কাৰণে কি হৈছে বৰ্তমান বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আজিকালি মানুহৰ দেখা পোৱা যায় তো এইটোৱে হৈছে জৈৱিক বিবৰ্ধক ঠিক আছে এইটোৱে হৈছে জৈৱিক বিবৰ্ধক এবাৰ ভালদৰে চাই লোৱা যিকোনো খাদ্য শৃংখলত মানুহখিনিয়ে একেবাৰে শীৰ্ষস্থানত থাকে এম আই ৰাইট সেইবাবে এনে ৰাসায়নিক পদাৰ্থবিলাকক আমাৰ শৰীৰে আটাইতকৈ বেছি পৰিমাণে মজুত হয় এই ঘটনাটোকে জৈৱিক বিবৰ্ধক বুলি কয় ঠিক আছে এইটো ইম্পৰ্টেণ্ট দেই এইটো ভালদৰে চাবা এতিয়া নেক্সট চাওঁচোন আমাৰ কি আছে নেক্সট যদি চাওঁ ইয়াতে দিছে আমাৰ কাৰ্যকলাপে পৰিৱেশক কেনেদৰে প্ৰভাৱান্বিত কৰে আমাৰ কাৰ্যকলাপে পৰিৱেশক কেনেকৈ প্ৰভাৱান্বিত কৰে ঠিক আছে এতিয়া কেনেকৈ কৰিব চিপছ খোৱা তোমালোকে চিপছ খাই পেলাই চিপছৰ পেকেটটো ক'ত পেলোৱা মাটিত পেলাই দিয়া নাইবা পানীত পেলাই দিয়া হয়নে পানীত যে মাছবোৰ থাকিলে মাছবিলাকৰ তাতে আজিকালি চাবা আজিকালি পুখুৰীবিলাক হৈছে একোটা ডেম এৰিয়া টাইপ হৈ গৈছে পুখুৰীবিলাকত চবে জাবৰ জোথৰ চব পেলাই তাত তো মাছবিলাকে থাকিব ক'ত হয়নে নাই আমাৰ যদি নিজৰ থকা ঘৰখনত কোনোবা আহি জাবৰ জোথৰ দমাই থৈ যায় আমি থাকিব পাৰিম জানো হয়নে নাই আমি উশাহ নিশাহ ল'ব নোৱাৰিম তো মাছবিলাকৰ কাৰণেও তেনেকা নাইবা তোমাৰ মাটিত যেতিয়া প্লাষ্টিক এটা পেলাই দিবা প্লাষ্টিকটো মাটিত কেতিয়াও মিহলি হৈ নাযায় তো দি পেলাই কি হ'ব সেইটোৱে মাটিৰ গুণাগুণ নষ্ট কৰিব নাইবা তোমালোকে কিবা ধোঁৱা জ্বলাবা আমি মানুহবিলাকে কি কৰোঁ ধোঁৱা য'ত যিটি জ্বলাই দিওঁ তাৰ পৰা কাৰ্বন ডাই অক্সাইড ওলালে কাৰ্বন ডাই অক্সাইডে আকৌ গোলকীয় উষ্ণতা বৃদ্ধি কৰালে তো আলটিমেটলি চাবলৈ গ'লে বিভিন্ন ধৰণে আমি আমাৰ পৰিৱেশত কি কৰে আমাৰ কাৰ্যকলাপে প্ৰভাৱান্বিত কৰে এতিয়া নেক্সট যদি ইম্পৰ্টেণ্টটো চাবলৈ যাওঁ সেইটো হৈছে ওজন স্তৰটো বহুত বেছি ইম্পৰ্টেণ্ট দেই এইটো চাবা আমাৰ যদি বায়ুমণ্ডল ওপৰত থাকিলে সূৰ্য এতিয়া সূৰ্যৰ পৰা কি ৰশ্মি ওলায় এটা একদম অপকাৰী অনিষ্টকাৰী ইউভি ৰে যাক আল্ট্ৰাভায়োলেট বা অতি বেঙুনীয়া ৰশ্মি সূৰ্যৰ ৰশ্মিৰ পৰা ওলায় হয়নে এতিয়া এইটোতো একেবাৰে অপকাৰী আমাৰ কাৰণে কিন্তু আমাক সিমান অপকাৰ কৰিব নোৱাৰে কিয় কাৰণ আমাৰ পৃথিৱীক এটা লেয়াৰে এটা আৱৰণে আৱৰি ৰাখিছে আমাৰ পৃথিৱীখনক আমাৰ এটা কি হৈছে আৱৰণে আৱৰি ৰাখিছে যাৰ কাৰণে আমি মানুহবোৰ ধুনীয়াকৈ সেফলি এই ইউভি লাইটৰ পৰা আমি বাচি আছো ঠিক আছে এতিয়া এই আৱৰণখনক কি বুলি ক'ব জানানে এইখন হৈছে ওজন লেয়াৰ O3 মানে ওজন স্তৰক শৰ্টত O3 বুলি কোৱা হয় এইখিনি বুজি পাইছা এই এনেকৈ আমাক ওজন স্তৰে আমাক অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক বচাই ৰাখে ঠিক আছে এতিয়া চাও ওজন স্তৰটো কেনেকৈ সৃষ্টি হয় ক'ৰ পৰা আহিলে ওজন স্তৰটো চোৱা এই যেটো অতি বেঙুনীয়া ৰশ্মি ইউভি লাইট এইটোৱে কি কৰে আমাৰ বায়ুমণ্ডলত থকা অক্সিজেনক ভাঙি দিয়ে অক্সিজেনৰ তাত কিমানটা পৰমাণু থাকে দুটা পৰমাণু থাকে হয়নে তো দুটা পৰমাণুযুক্ত অক্সিজেনক ভাঙি দিয়ে ইয়াতে চোৱা এইটো বিক্ৰিয়া চোৱা তোমালোকে ভালদৰে দেখি আছানে ইয়াতে এইটো বিক্ৰিয়া চোৱা এবাৰ বিক্ৰিয়াটো
এইটোত দেখা গৈছে অক্সিজেনৰ দুটা পৰমাণুক ইউভি লাইট আহি পেলাই সিঙ্গল অক্সিজেনলৈ ভাঙি দিছে তাহাতক ভাঙি দিছে ঠিক আছে তো দুটা পৰমাণু কি হল এনেকে সিঙ্গল অক্সিজেনলৈ মুক্ত অৱস্থালৈ ভাঙি দিলে তাৰ পাছত কি হ'ব ইয়াৰ এটা অক্সিজেন যি কোনো এটা অক্সিজেন আহিলে যি কোনো এটা অক্সিজেন ধৰি লোৱা আহিলে নেক্সট আকৌ বেলেগ দুটা অক্সিজেনৰ পৰমাণুৰ লগত তাৰে এটা অক্সিজেনৰ পৰমাণু কি হ'ব লগ লাগিব অৰ্থাৎ বায়ুমণ্ডলত থকা অক্সিজেনৰ লগত এটা তাৰে অক্সিজেন পৰমাণু আহি লগ লাগিলে লগ লাগি পেলাই কি ফৰ্ম কৰিলে O3 যেটো হৈছে ওজন স্তৰ এই ওজন স্তৰটো গঠন কৰিলে এইটো প্ৰশ্ন পৰীক্ষাত সুধিব পাৰে ওজন স্তৰ কেনেকৈ গঠন হয় তো এইটো O3 গঠন কৰিলে ঠিক আছে এতিয়া চোৱা নেক্সট তোমালোকক ইয়াতে দিছে 2080 চনৰ কথা কৈছে 2080 চনৰ কথা কৈছে তো 2080 চনত এটা বহুত ডাঙৰ ঘটনা হৈছিল ঘটনাটো হ'ল আমাৰ বায়ুমণ্ডলত এটা এবিধ গেছটো হৈছে ক্লোৰোফ্লুৰোকাৰ্বন এই ক্লোৰোফ্লুৰোকাৰ্বনটোৰ পৰিমাণটো বহুত বাঢ়ি গৈছিল এতিয়া ক্লোৰোফ্লুৰোকাৰ্বনক শৰ্টত কোৱা হয় CFC এইটো পৰীক্ষাত সুধিব পাৰে CFC ৰ ফুল ফৰ্ম কি হয় পৰীক্ষাত সুধিব পাৰে ঠিক আছে এটা বায়ুমণ্ডলত যেতিয়া ক্লোৰোফ্লুৰোকাৰ্বনৰ পৰিমাণ বাঢ়ি গল তেতিয়া কি হল এই ওজন স্তৰটো যেটো আছিল ওজন স্তৰটো ক্লোৰোফ্লুৰোকাৰ্বনে মানে নোহোৱা কৰিলে ক্ষয় কৰিলে মাজে মাজে ফুটা টাইপ হৈ গল ওজন স্তৰখন ওজন স্তৰটো যেতিয়া তোমাৰ ফুটা হৈ গল ক্ষয় গল ঠিক আছে এইটো ধৰি লোৱা ওজন স্তৰ আছিল তো ইয়াৰ মাজে মাজে কিছুমান বিন্ধা সৃষ্টি কৰিলে কোনে এই ক্লোৰোফ্লুৰোকাৰ্বনে এনেকুৱা ধৰণৰ বিন্ধা কিছুমান ধৰি লোৱা হ'ল যাৰ ফলত কি হ'ল সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি লাহে লাহে আমাৰ পৃথিৱীলৈ আহিবলৈ ললে লাহে লাহে আমাৰ পৃথিৱীলৈ এই বিন্ধাবিলাকৰ মাজেদি আহিবলৈ ললে ফলত কাক হাৰ্ম কৰিলে মানুহক আৰু সেই সময়ত কৰ্কট ৰোগটো বহুত পৰিমাণে বাঢ়ি গৈছিল কাৰণ এই ওজন যেটো স্তৰ ওজন স্তৰে কৰ্কট ৰোগ সৃষ্টি কৰে সাধাৰণতে ছালৰ যেটো কৰ্কট অৰ্থাৎ স্কিন কেন্সাৰ হেতু ওজন গেছটোৱে বহুত পৰিমাণে কৰে তো এইটো এটা ঘটনা হল তাৰ পাছত কি হল তাৰ পাছত 1987 চনত আকৌ কোন আহিলে ইয়া United Nations Environment okay United Nation Environment Program সমুকৈ UNEP ফুল ফৰ্ম তো সুধিব পাৰে দে UNEP আহিলে UNEP এ কলে যে 2080 চনত যে এই ওজন গেছটো মানে ওজন মানে CFC ক্লোৰোফ্লুৰোকাৰ্বনৰ পৰিমাণ বহুত বাঢ়ি গল হেইটো কিন্তু 2087 চনৰ পিছত যাতে কেতিয়াও হেতু বাঢ়িব নোৱাৰে ইমানখিনি আছে তাতকে কেতিয়াও যাতে বাঢ়িব নোৱাৰে তো ঠিকে হল তেওঁলোকে ভাবা মতে হল লাহে লাহে CFC ৰ পৰিমাণটো বাৰু কমি গল পিছলৈ তো এইখিনি আছিল তোমালোকে ইয়াতে ফুল ফৰ্মটো CFC আৰু UNEP ইয়াৰ ফুল ফৰ্মটো চাবা আৰু লগতে ওজন স্তৰ ওজন গেছটো কেনেকৈ তোমাৰ মানে সৃষ্টি হয় হেতু চাবা ঠিক আছে আৰু ওজন গেছৰ ভূমিকাখিনি ভালদৰে চাই ললে হল এইটো এইখিনিত আছিল ইয়া এতিয়া চাবা নেক্সট আৰু ইয়াতে নেক্সট লাইনটো ইয়াতে কৈছিলে যে আমি উৎপন্ন কৰা আৱৰ্জনাসমূহৰ ব্যৱস্থা এটো সিম্পল আমি কি কৰিব পাৰো যিবিলাক তোমাৰ অনিম্নীকৰণ পদাৰ্থ হেবিলাক এক্সট্ৰাকে কৰিব পাৰো যিবিলাক নিম্নীকৰণ পদাৰ্থ হেবিলাক এক্সট্ৰাকে আমি সেপাৰেট কৰিব পাৰো তো এইবিলাক তোমালোকে ধুনিয়াকে লিখিব পাৰিবা হিমান এটা টান নহয় তো ইয়ালৈকে এইখিনি আছিল ইমানখিনিয়ে তোমালোকৰ চেপ্টাৰটোত আছিল মই যিখিনি বস্তু ভালদৰে পঢ়াইছো সেইখিনি ভালদৰে চাবা আৰু ইয়াৰ পৰা যদি আমি কোৱেশ্চন চাবলৈ যাও 2025 বৰ্ষত অহা কোৱেশ্চন কেটা চোৱা এইটো আহিছে 2025 বৰ্ষত কি সুধিছে তলৰ কোনখিনি আৱৰ্জনাৰ গুটক জীৱ অনিম্নীকৰণ হিচাপে ভাগ কৰিব পাৰি এইটো 2025ত আহিছে সাবা জীৱ অনিম্নীকৰণ মানে কি হয় এনেকুৱা পদাৰ্থ যিবিলাক আমাৰ মাটিৰ লগত মিহলি হৈ না যায় কোত প্লাষ্টিক দেখিছা চোৱা পলিথিন বেগ বাস হৈ গল
কিবা আৰু চাব লাগিব জানো এটো হৈ গল তাৰ পাছত নেক্সট প্ৰশ্ন চোৱা নেক্সট প্ৰশ্ন দিছে তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা তোমালোকে পৰীক্ষাত ভালদৰে চাবা যে তোমালোকক শুদ্ধটো বাছি উলিয়াব দিছে নে অশুদ্ধটো বাছি উলিয়াব দিছে বহুতে কি কৰে ভুল কৰে এটো এতিয়া আমাক শুদ্ধটো বাছি উলিয়াব দিছে তো ইয়াতে কি আছে চোৱা প্ৰশ্নটো ওজন গেছৰ কথা কৈছে ওজন গেছটো হৈছে এটা বিষাক্ত আৰু মাৰাত্মক গেছ নহয় ইটো আমাক সহায় কৰে হয়নে নাই সূৰ্য অতি বেঙুনীয়া ৰশ্মিৰ পৰা ওজন গেছে আমাক সহায় কৰে দ্বিতীয়টো আছে তিনিটা অক্সিজেনৰ পৰমাণুৱে ওজনৰ এটা অণু গঠন কৰে অবিয়াসলি তিনিটা অক্সিজেন লগ হৈ কি হয় O3 হয় আৰু যেটো হৈছে আমাৰ ওজন গেছ ঠিক আছে বুজি পাইছা ছালৰ কৰ্কট ৰোগৰ কাৰণ হল ওজন নহয় এটো হৈছে ইউভি লাইট অক্সিজেন আৰু ওজন উভয়ে শ্বাস প্ৰশ্বাসত ব্যৱহাৰ হয় নহয় অনলি অক্সিজেনটোহে ব্যৱহাৰ হয় কিমান ইজি প্ৰশ্ন আহিছে চোৱা তাৰ পাছত নেক্সট প্ৰশ্নটো কি দিছে চোৱা বায়ুমণ্ডলৰ নেক্সট প্ৰশ্নটো চোৱা তলত উল্লেখিত কোনে ওজন স্তৰ অৱক্ষয় কৰিব পাৰে অৱক্ষয় মানে ওজন স্তৰটো ক্ষয় কৰা ঠিক আছে ক্লোৰোফ্লুৰোকাৰ্বন আৰম্ভণিতে দিছে ক্লোৰোফ্লুৰোকাৰ্বনে ওজন গেছটো তোমাৰ ক্ষয় কৰে শেষৰ প্ৰশ্নটো চোৱা কি দিছে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে খাদ্য শৃংখল গঠন কৰিবলৈ হলে চোৱা খাহক জানো খেহুৱে খায় নহয় সব ইয়াতে উৎপাদক লিখিছে নহয় খাহক খালে ছাগলীক খালে মানুহে এটো হয় ছাগলীক খালে গৰুৱে জানো ছাগলীক খায় অশুদ্ধ খাহক খালে মাছে ঠিক আছে বাৰু গ্ৰাছ কাৰ্ব মাছ আছে গ্ৰাছ কাৰ্বে খায় ঠিক আছে মাছক জানো ছাগলীয়ে খায় অশুদ্ধ হয়নে অপচন কোনটো হল বি তাৰ পাছত এটা কোৱেশ্চন তোমালোকৰ ইয়াৰ পৰা গুছি গল 1 মিনিট মই এটো উলিয়াব পাৰনে চাও ওকে ঠিক আছে বাৰু এইগিটা আমাৰ কোৱেশ্চন আছিল আগতে আহা ভালদৰে চাবা 2025 বৰ্ষত দুটাই কোৱেশ্চন আহিছে এমসিকিউত আৰু বাকি বৰ্ষবিলাকতো দুটা এনেকা ধৰণৰ কোৱেশ্চন আহে তোমালোকে ভালদৰে মই যিখিনি ইম্পৰ্টেন্ট বুলি কৈছো সেইখিনি বস্তুৱে চাবা এই চেপ্টাৰটোৰ পৰা ফুল মাৰ্কস পাবা ঠিক আছে তো এইখিনি আছিল ভিডিওটি আশা কৰিছো তোমালোকে বহুখিনি ইয়াৰ পৰা কনসেপ্টখিনি গেইন হল আৰু ভিডিওটো চোৱাৰ বাবে ধন্যবাদ তোমালোকে লাইক শেয়াৰ এণ্ড কমেন্ট কৰিবা